হেল্ল' এভৰিৱান, এছামিজ কিডছ লাৰ্ণিং হাবলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টিত মই লাচিত দিৱসৰ বিষয়ে 10টা শাৰী লৈ আহিছোঁ। গতিকে ভিডিঅ'টি শেষলৈ চাব আৰু যদি ভাল পায় তেন্তে লাইক আৰু শ্বেয়াৰ কৰি দিব। লগতে আজি যদি প্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ' চাইছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেলটো চুই অল কৰি দিব। ভিডিঅ'টিৰ আৰম্ভণিতে আপোনালোকক জনাওঁ যে চৰ্দিৰ কাৰণে মাতটো ভাঙি আছে, তাৰ কাৰণে আপোনালোকে যাতে বেয়া নাপায়। আহক তেন্তে আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। লাচিত দিৱস। 1 নম্বৰ শাৰী। প্ৰতি বছৰে 24 নৱেম্বৰ তাৰিখে লাচিত দিৱস উদযাপন কৰা হয়। 2 নম্বৰ শাৰী। 24 নৱেম্বৰ হ'ল অসমীয়াৰ স্বাভিমান লাচিত বৰফুকনৰ জন্মদিন। 3 নম্বৰ শাৰী। লাচিত বৰফুকন আছিল আহোম বীৰ তথা অসমীয়াৰ গৌৰৱ। 4 নম্বৰ শাৰী। মহাবীৰ লাচিত বৰফুকনৰ 1622 চনৰ 24 নৱেম্বৰ তাৰিখে শিৱসাগৰত জন্ম হৈছিল। 5 নম্বৰ শাৰী। 2022 চনৰ 24 নৱেম্বৰত লাচিত বৰফুকনৰ 400 বছৰীয়া জন্মদিন পালন কৰা হ'ব। 6 নম্বৰ শাৰী। লাচিত দিৱসৰ দিনা দেশপ্ৰেম, সাহস, পৰিশ্ৰম, বুদ্ধি, কৰ্মনিষ্ঠা তথা সততাৰ প্ৰতীক লাচিত বৰফুকনক শ্ৰদ্ধা জ্ঞাপন কৰা হয়। 7 নম্বৰ শাৰী। লাচিত দিৱসৰ দিনা মহাবীৰ লাচিত বৰফুকনৰ জীৱনৰ লগত সংগতি ৰাখি বিভিন্ন প্ৰতিযোগিতা পতা হয়। 8 নম্বৰ শাৰী। লাচিত দিৱসৰ দিনটোত অসমৰ চৰকাৰী কাৰ্যালয়সমূহ বন্ধ ৰখা হয়। 9 নম্বৰ শাৰী। লাচিত দিৱস হ'ল প্ৰতিগৰাকী অসমীয়াৰ এটা গৌৰৱৰ দিন। 10 নম্বৰ শাৰী। লাচিত দিৱস উদযাপনৰ মূল উদ্দেশ্য হ'ল মহাবীৰ লাচিত বৰফুকনক শ্ৰদ্ধা ভক্তি জ্ঞাপন কৰাৰ লগতে তেখেতৰ শৌৰ্য বীৰ্যৰ কথা সকলোৰে মাজত প্ৰচাৰ আৰু প্ৰসাৰ কৰা। আজিলৈ আহক, ভিডিঅ'টি চাই কেনে পালে প্লিজ জনাব আৰু যদি ভাল পাইছে তেন্তে লাইক আৰু শ্বেয়াৰ কৰি দিব। লগতে আজি যদি প্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ' চাইছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেলটো চুই অল কৰি দিব। ভিডিঅ'টি চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।